শনিবাৰ ৰাতিপুৱা বেমাৰ গেছ। হেল্ল' গাইজ, নমস্কাৰ। মোৰ ঔটেঙা মেষ্টা টেঙা বৰ খাব মন। ঔটেঙা ক'ত পাম, মেষ্টা টেঙা ক'ত পাম, ভাতে খাব পৰা নাই দুটা দিন। তাৰপিছত মনত পৰিল ঘৰত কলম টেঙা আছে ন, এতিয়া এইখিনিকে অকণমান এনে ভাজি নাভাজি দেই, এনে মানে পানীৰ লগত সিজাই ৰাতি ভাত খাম। ভাত হৈ অৱস্থা নাই, গৰম সোমাইছে। তাৰপিছত অকণমান চিঙৰা খাইছিলোঁ, চিঙৰা খাই একদম গেছ উঠি অৱস্থা নাই। তাৰপিছত এতিয়া আকৌ চৰ্দি। এইটো দিনটো বিচনাতে থাকিলোঁ, একো কৰিব পৰা নাই। ল'ৰাটোৱে ৰন্ধা বঢ়া কৰিলে, কেইটামান খাই শুই থাকিলোঁ ৰাতি। তাৰপিছত গেছ উঠিল, গেছৰ পিছত চৰ্দি, জ্বৰ, পেট একদম গৰম সোমাই অৱস্থা নাই। খালি কিবা আছে মঙলবাৰে পিছবেলাৰ পৰাই যি পেট বেয়া বেয়া বেয়া, লেট্ৰিন গৈ থাক আহি থাক, গৈ থাক আহি থাক, এনেকুৱা অৱস্থা হৈছে। তাৰপিছত টেবলেট খালোঁ, অকণমান আৰাম পাইছিলোঁ, কিন্তু গাটো ইমান দুৰ্বল আৰু একো খাব মন যোৱা নাই। টেঙা টকচা খাব মন গৈছে। গতিকে ঘৰত কলম টেঙাৰ গছ আছিলে, তাকে দুপাতমান ছিঙি আনি এতিয়া মই তাকে বনাই খাম বুলি ভাবিছোঁ। ভোকো লাগিছে এতিয়া মোৰ, গতিকে এইখিনি বনাই ভাত কেইটামান খাই লওঁ। কামো হোৱা নাই, কাম চাম কৰিব মন নাযায়, গা ইমান দুৰ্বল। অকণমান চৰা ফুৰা কৰিলে মূৰটো ঘূৰাই দিয়ে। খাব পৰা নাই কাৰণে গাটো দুৰ্বল হৈ গৈছে। এইখিনিতে কেইটামান ভাত যাব লাগে, গ'লে ভালেই হ'ব, গাত অকণমান এনাৰ্জি আহিব। কিন্তু টেঙা খাব নালাগে, কিন্তু মোৰ একদম টেঙা খাব খুব ইচ্ছা। কি হয় নাজানো আৰু, টেঙা খালে আৰু বেমাৰে হয় নে কি সেইটো নাজানো। তথাপি খাম আৰু উপায় নাই, কাম নাখাওঁ আছে। কালি সেই কাপোৰে কানিয়ে যোৱা কাপোৰ মেখা ধুবই আছে, আজিতো ধোৱা নহ'লে অহাকালিহে ধুম আৰু। গাটো যদি ভাল পাওঁ অহাকালি ধুম, নহ'লে আকৌ 3-4 দিন বাল্টিঙতে ডুবাই থ'ম আৰু কাপোৰখিনি। উপায় নাই ন।